আমি আহিলোঁ টাউনৰ সৰু জীয়েক ভণ্টিৰ শান্তি বিয়ালৈ। এইফালে আময়ে গোপিনীক সেৱা কৰিছে। এতিয়া সকলোৱে ওলাইছে পানী তুলিবলৈ বুলি ব্ৰহ্মপুত্ৰত। এইফালে আমি সকলো যাবলৈ ৰেডি। এতিয়া আমি সকলোৱে বিয়ানাম গাই গাই পানী তুলিবলৈ গৈ আছোঁ। এতিয়া আমি আহি পাই গ'লোহি ব্ৰহ্মপুত্ৰ পাৰলৈ পানী তুলিবলৈ। এইফালে বৰ্তাই বিয়ানাম গাই গাই ঢোল বজাই আছে আৰু সকলোৱে পানী তুলিছে। চাওকচোন সকলোৱে কিমান যে ফূৰ্তি কৰিছে। পানী তুলি হোৱাৰ পাছত কইনা মাক আমৈ আৰু তাৱৈক সকলোৱে এবাৰ জোৰ কৰিছে বিহু নাচিবলৈ। যিহেতু এইটো পৰম্পৰা হয়, পানী তুলি অহাৰ পিছত কইনা মাকক এপাক বিহু নচুৱাই তেওঁলোকে নাচিছে। পানী তুলি হোৱাৰ পাছত এতিয়া আমি সকলোৱে ফূৰ্তি কৰি গৈ আছোঁ কইনা ঘৰলৈ। পানী তুলি অহাৰ পাছত এয়া দাং ধৰা পৰম্পৰা। যিহেতু পানী তুলি অহা সকলোকে এপাক নচুৱায়। নমো নমো নারায়ণ প্রসন্ন পানী তুলি আহি কইনাক যি নিয়ম কৰিব লাগে এয়া কৰি আছে। এয়া আমাৰ কইনা। এয়া কইনা গা ধোৱা পৰ্ব। কইনা মাকে কইনাক নোৱাইছে। প্ৰথমে কইনা মাকে এয়া নোৱাইছে কইনাক। আমাৰ
আমাৰ অসমীয়া সমাজত তুলনী বিয়াৰ যি গা ধোৱা পৰম্পৰা নিয়ম, সেই নিয়মসমূহ কৰি আছে কইনা মাকে। এইফালে কইনা আমৈকে কইনাক নোৱাইছে। এনেদৰে ঘৰৰ সকলো পৰিয়ালে কইনাক নিয়ম কৰিছে। এইফালে কইনা বৌমাকে কইনাক নিয়ম কৰিছে। দেখিছেনে এইফালে সকলোৱে পিঠা খনাখনি কৰি আছে। বিয়া পৰম্পৰাগতভাৱে কইনা মাক বাপেককো পিঠা লগোৱা হয়, যিহেতু এইফালে লগাইছে দেখিছেনে। গা ধুৱাই আহি কইনাক গোপিনীয়ে নিয়ম কৰিছে। কইনা কালৰ নিয়ম এয়াই। কইনাৰ এয়া শেষৰটো নিয়ম, কানাই কোলাত লোৱা। ভন্টি
এয়া দেখিছেনে কইনাকালৰ যি পৰম্পৰাগত নিয়ম অসমীয়া সমাজত সেই নিয়মসমূহ কৰি আছে ৰাইজৰ হৰি ধ্বনি আয়তিৰ উৰুলি আইৰেও পাতিত বহে কৃষ্ণ কৃষ্ণ বুলি আইদেউৰ চাদৰখন ৰাইজৰ হৰি ধ্বনি গুণা বুটা বচা ৰাইজৰ হৰি ধ্বনি তৰাতিৰে বিৰে কৰে হে ৰাইজৰ হৰি ধ্বনি আয়তিৰ উৰুলি আইৰেও পাতি এয়া আমাৰ মৰম লগা কইনাজনী কৃষ্ণ বুলি কইনাই মাক দেউতাকক সেৱা কৰিছে চাউল চাটি মাৰি সকলোখিনি নিয়ম হোৱাৰ পাছত এয়া শেষত গোপিনীক সেৱা লোৱা হৈছে লাম্পতি পাৰি ৰাইজৰ হৰি ধ্বনি ললাহি সমাজৰ পাতিহে ৰাইজৰ হৰি ধ্বনি আয়তিৰ উৰুলি আইৰেও পাতিত বহে কৃষ্ণ কৃষ্ণ বুলি শেষত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে লাইক কমেণ্ট কৰি দিব ধন্যবাদ